দিম। সেই চেণ্টাৰখন জুবিনদাৰ নামত খুলিছে নেকি? এডমিশ্যন কেতিয়াৰ পৰা ল'ব? এডমিশ্যনটো আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজিও ৰাতি কল আহে যে স্মাৰ্ট টিউশ্যন চেণ্টাৰ লিলবাগানত জুবিনদাৰ কেম্পাছত এডমিশ্যন ল'ব। তেওঁৰ দুখীয়া হ'লে আমি 50% আমি ৰেহাই কৰি তেওঁলোকক এডমিশ্যনটো লোৱাই দিম। সেই চেণ্টাৰখন জুবিনদাৰ নামত খুলিছে নেকি? হয়, এই চেণ্টাৰখন মানে কি, এই কেম্পাছৰ ভিতৰত আমাৰ ব্লক এ আছে, ব্লক বি আছে, আচ্ছা। আৰু আমি চাইডত এটা হল ৰুম আছে। এই হল ৰুমৰ নামটো আমি দিছোঁ জুবিনদা কেম্পাছ বুলি নামটো দিলোঁ। এই হলত জুবিনদা কেম্পাছ নামত আমাৰ ল'ৰা ছোৱালীসকলে পঢ়িব। তাত সকলো ল'ৰা ছোৱালী 50% ৰেহাই পাব? হয়, সকলো দুখীয়া ল'ৰা ছোৱালী, আচ্ছা আচ্ছা। সকলো দুখীয়া ল'ৰা ছোৱালীয়ে 50% ৰেহাই পাব। অকল দুখীয়াৰ কাৰণে হয়, নেকি? দুখীয়াৰ কাৰণে, অকল দুখীয়া। কিয়নো জুবিনদাক দুখীয়া মানুহক বহুত ভাল পাইছে, তেওঁ সহায় কৰিছিলে, আৰু তাৰ স্মৃতিত আমি এইখন কৰিব বিচাৰোঁ। স্যাৰ, কোনটো কোনটো ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলে নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে, নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে সকলো ছাত্ৰ ছাত্ৰী পাৰিব। হয়, আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ STC নীলবাগান টিউশ্যন চেণ্টাৰৰ পৰিচালক মহোদয়। তেখেতে জুবিনদাৰ স্মৃতিত জুবিনদাৰ যি আদৰ্শ, দুখীয়াসকলক শ্ৰদ্ধা তথা মৰম যি তেখেতে কৰিছিল, সেই আদৰ্শ অনুকৰণ কৰি আমাৰ নীলবাগান টিউশ্যন চেণ্টাৰৰ পৰিচালক মহোদয়ে এটি সিদ্ধান্ত গ্ৰহণ কৰিছে, আৰু তেখেতৰ সেই সিদ্ধান্ত হৈছে জুবিনদা নামত আমাৰ এই টিউশ্যন চেণ্টাৰত দুখীয়া ছাত্ৰ ছাত্ৰীসকলক 50% ৰেহাই দি পাঠদানৰ ব্যৱস্থা কৰিছে। আৰু এইটো আমাৰ সমূহ নীলবাগানবাসীৰ কাৰণে অতি সুখবৰ। আমাৰ এই যি 50% ৰেহাই দি যি দুখীয়া ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ ব্যৱস্থা কৰিছে, সেই পাঠদানৰ যি কেম্পাছ থাকিব, সেই কেম্পাছৰ নাম ৰখা হ'ব জুবিনদা কেম্পাছ। সকলোৰ কাৰণে নেকি 50%? হয়, সকলো মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে আৰ্থিক অসুবিধাৰ বাবে এনেধৰণৰ টিউশ্যন চেণ্টাৰত পঢ়াৰ সুবিধা নাপায়, সেইসকলৰ কাৰণেই আমাৰ পৰিচালক মহোদয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। ধন্যবাদ। এডমিশ্যন কেতিয়াৰ পৰা ল'ব? এডমিশ্যনটো আমি আজিৰ পৰা আৰম্ভ কৰিছোঁ। আজিও ৰাতি কল আহে যে স্মাৰ্ট টিউশ্যন চেণ্টাৰ লিলবাগানত জুবিনদাৰ কেম্পাছত এডমিশ্যন ল'ব। তেওঁৰ দুখীয়া হ'লে আমি 50% আমি ৰেহাই কৰি তেওঁলোকক এডমিশ্যনটো লোৱাই দিম। সেই চেণ্টাৰখন জুবিনদাৰ নামত খুলিছে নেকি? হয়, এই চেণ্টাৰখন মানে কি, এই কেম্পাছৰ ভিতৰত আমাৰ ব্লক এ আছে, ব্লক বি আছে, আচ্ছা। আৰু আমি চাইডত এটা হল ৰুম আছে। এই হল ৰুমৰ নামটো আমি দিছোঁ জুবিনদা কেম্পাছ বুলি নামটো দিলোঁ। এই হলত জুবিনদা কেম্পাছ নামত আমাৰ ল'ৰা ছোৱালীসকলে পঢ়িব। তাত সকলো ল'ৰা ছোৱালী 50% ৰেহাই পাব? হয়, সকলো দুখীয়া ল'ৰা ছোৱালী, আচ্ছা আচ্ছা। সকলো দুখীয়া ল'ৰা ছোৱালীয়ে 50% ৰেহাই পাব। অকল দুখীয়াৰ কাৰণে হয়, নেকি? দুখীয়াৰ কাৰণে, অকল দুখীয়া। কিয়নো জুবিনদাক দুখীয়া মানুহক বহুত ভাল পাইছে, তেওঁ সহায় কৰিছিলে, আৰু তাৰ স্মৃতিত আমি এইখন কৰিব বিচাৰোঁ। স্যাৰ, কোনটো কোনটো ক্লাছৰ ছাত্ৰ ছাত্ৰীসকলে নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে, নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে সকলো ছাত্ৰ ছাত্ৰী পাৰিব। আমি চাইডত এটা হল ৰুম আছে। এই হল ৰুমৰ নামটো আমি দিছোঁ জুবিনদা কেম্পাছ বুলি নামটো দিলোঁ। এই হলত জুবিনদা কেম্পাছ নামত আমাৰ ল'ৰা ছোৱালীসকলে পঢ়িব। তাত সকলো ল'ৰা ছোৱালী 50% ৰেহাই পাব? হয়, সকলো দুখীয়া ল'ৰা ছোৱালী, আচ্ছা আচ্ছা। সকলো দুখীয়া ল'ৰা ছোৱালীয়ে 50% ৰেহাই পাব। অকল দুখীয়াৰ কাৰণে হয়, নেকি? দুখীয়াৰ কাৰণে, অকল দুখীয়া। কিয়নো জুবিনদাক দুখীয়া মানুহক বহুত ভাল পাইছে, তেওঁ সহায় কৰিছিলে, আৰু তাৰ স্মৃতিত আমি এইখন